মৰিগাঁও জিলা ছাত্ৰ সন্থাই এই মৰিগাঁও সদৰ মাজমজিয়াত আমাৰ পেট্ৰল ডিজেলৰ যি অবাধ মূল্যবৃদ্ধি এই মূল্যবৃদ্ধি প্ৰতিবাদত আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা এই বিজেপি চৰকাৰ প্ৰতিবাদত আজি আমি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী যি হৰদীপ সিং পুৰী আজি আমি এই প্ৰতিমূৰ্তি দাহ কৰিছোঁ আৰু এই কাৰ্যসূচীত আমি স্পষ্টভাৱে আজি বিজেপি চৰকাৰখনক ক'ব বিচাৰিছোঁ যে এই বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনতে মূল্যবৃদ্ধিয়ে সৰ্বকালৰ অভিলেখ ভংগ কৰিছে। এই চৰকাৰখনৰ মিত্ৰজোঁট চৰকাৰখনক জনগণে তেওঁলোকে বিশ্বাস আৰু ভৰসা কৰি তেওঁলোকক 100টা চিটত আচলতে তেওঁলোকক ভোট দি জয়যুক্ত কৰিছিল আৰু চৰকাৰ বনাইছিল। কিন্তু চৰকাৰ গঠন কৰাৰ পাছতে এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে জনগণৰ মূৰত মূল্যবৃদ্ধি এটা উপহাৰ দিছে। চাৰিওফালে অবাধ মূল্যবৃদ্ধি, দিনক দিনে মূল্যবৃদ্ধি হৈ গৈ আছে, কিন্তু চৰকাৰ এই ক্ষেত্ৰত শুই আছে। বজাৰত জুই লাগি আছে, চৰকাৰ শুই আছে। গতিকে আজি এই কাৰ্যসূচীত আমি স্পষ্টভাৱে বিজেপি নেতৃত্বক সকীয়াই দিব বিচাৰিছোঁ, আপোনালোকে মূল্যবৃদ্ধি ৰোধ কৰা ব্যৱস্থা কিয় কৰা নাই? এতিয়ালৈকে আপোনালোকৰ সদিচ্ছা নাই, সেইকাৰণে আপোনালোকে ৰোধ কৰিব পৰা নাই। প্ৰত্যেকজন মন্ত্ৰী বিধায়কে এটা কথাই কয় যে যুদ্ধৰ কাৰণে, তেওঁলোকে যুদ্ধৰ কথাটো দেখুৱাই তেওঁলোকে মূল্যবৃদ্ধি হৈ থকা বুলি কৈছে। গতিকে এই কথাটো আমি কেতিয়াও নামানো, কাৰণ যুদ্ধ হৈছে মূল্যবৃদ্ধি দিনক দিনে বৃদ্ধি হয় নেকি? পেট্ৰল ডিজেল আদি কৰি সকলো জীৱনদায়িনী ঔষধে হওক, ৰন্ধন গেছৰে হওক, আজি ৰন্ধন গেছৰ ইমানেই মূল্যবৃদ্ধি হৈছে, যিসকল পদক্ষেপৰ দোকানী আছে, ক্ষুদ্ৰ ব্যৱসায় কৰি আছে, নিজে স্বাৱলম্বী হৈ আছে, সেইসকল যিসকল দোকানী আছে, সেইসকল দোকানীয়ে তেওঁলোকে ৰন্ধন গেছৰ অভাৱত যি অবাধ মূল্যবৃদ্ধি হৈছে তাৰ অভাৱত দিনক দিনে দোকানসমূহ বন্ধ হৈ গৈ আছে। গতিকে বিজেপি চৰকাৰখনে সকাহ দিয়া ব্যৱস্থা কৰিব লাগিছিল। যিখিনি সময়ত ৰাইজে দুবেলা দুবিধে খাবৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে, সেইখিনি সময়ত তেওঁলোকে এই চৰকাৰখনৰ কৰণীয় আছিল ৰাজ্যখনক সকাহ দিয়া, কিন্তু তাকে নকৈ দিনক দিনে অবাধ মূল্য বৃদ্ধি কৰি আছে। গতিকে এই চৰকাৰখনক আমি সকীয়াই দিব বিচাৰিছোঁ, কাৰণ আপোনালোকে শুই থাকিলে নহ'ব, আপোনালোকে উঠক, উঠি পেলাই ৰাইজক সকাহ দিয়া ব্যৱস্থা গ্ৰহণ কৰক। আপোনালোকে কৈ থাকিলে নহ'ব যে মূল্যবৃদ্ধি হোৱাই নাই, মূল্যবৃদ্ধি হোৱাই নাই। আপোনালোকে আহক, নিজে বজাৰখনত এটা মোনা লৈ আহক, 2000-3000 টকা দৰত মোনাটো ভৰ্তি হয়নে নহয় আপোনালোকে চাওক, তাৰপিছত কওক মূল্যবৃদ্ধি হৈছেনে নাই। পদপথৰ দোকানখনক খবৰ লওক যে দিনক দিনে পদপথৰ যিসমূহ দোকান আছে সেই দোকানসমূহ বন্ধ হ'বলৈ গৈ আছে। পেট্ৰল, আজিকালি পেট্ৰল আপোনালোকে গাড়ী মটৰ তেওঁলোকে চলাব পাৰে, মিতব্যয়ী হ'ব শিকাইছে, খৰচ কমাই কৰিব দিছে। আমি খৰচ কম কৰিম, কিন্তু তাৰ কাৰণে আপোনালোকে মূল্যবৃদ্ধি কি নকমাবই নেকি? ৰাইজেহে খৰচ কম কৰিব লাগে। ৰাইজে আপোনালোকক এইটো কাৰণে গাড়ী দখল কৰাইছিল নেকি? আপোনালোকক এই কাৰণে চৰকাৰখনে আপোনালোকে দায়িত্ব লৈছিল নেকি? যদি ৰাইজে যদি সকাহ কৰিব, ৰাইজে যদি নিজে খৰচ কৰি পেলাই মূল্যবৃদ্ধি তেওঁলোকে নিজে মিতব্যয়ী হ'ব লাগে, আপোনালোকে যদি মূল্যবৃদ্ধি ৰোকাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। আৰু এটা যোগান বিভাগ, সেই যোগান বিভাগটো মৰিল নে আছে সেই কথাটো অসমৰ জনগণে পাহৰি গৈছে। এই যোগান বিভাগটো খাই নে পিনে সেইটো কথা অসমৰ জনগণে পাহৰি গৈছে। গতিকে শুই থকা যোগান বিভাগটো আমি সকীয়াই দিব বিচাৰিছোঁ। আপোনালোকে উঠক, ৰাইজক এই দুৰ্গত অৱস্থাত ৰাইজক সহায় কৰক, আপোনালোকে ৰাইজক সকাহ দিয়া ব্যৱস্থা গ্ৰহণ কৰক। গতিকে এই কাৰ্যসূচী বা বিজেপি চৰকাৰখনক আৰু যোগান বিভাগক সকীয়াই দিব বিচাৰিছোঁ। আৰু যিসকল কলা বেপাৰী আছে, সেই কলা বেপাৰীসকলক আপোনালোকে নাকি লগা ব্যৱস্থা গ্ৰহণ কৰক, সেই কথাটো স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।